নমস্কাৰ ৰাইজ, বায়'ৰেকলে আপোনালোকক স্বাগতম জনালোঁ। মই বৰ্তমান উপস্থিত আছোঁ খাৰুপেটীয়াৰ শ্যামপুৰ এৰিয়াত। ইয়াত ফাৰ্মাৰে কেৰেলা খেতি কৰিছে। মিনিমাম 70 নেচা মাটি কৰিছে। 70 নেচা মাটিৰ ভিতৰত তেওঁৰ খৰচা হৈছে চব মিলাই 7,000 টকা। এতিয়া 4-5 তোলা দিছে। 4-5 তোলাত আপোনাৰ 35,000 পৰা 40,000 টকা উপাৰ্জন কৰিছে। আৰু এই কেৰেলা খেত আৰু 3 মাহলৈকে থাকিব। তো আপোনালোকে এটা হিচাপ কৰি চাওক, 2-3 লাখৰ ওপৰতহে কমাব ফাৰ্মাৰজনে যদি এই কেৰেলা খেত 3-4 মাহলৈকে থাকে। তো যদি আপোনালোকেও কেৰেলা খেত কৰিব পাৰে, অকণমান মাটি আছে, আপোনালোকেও কৰিব পাৰে। বহুত বেছি একো কষ্ট নাই। হাল মাৰিবও নালাগে, ডাইৰেক্ট মাটি মাটি গাঁত খান্দি পিপি পেকেটত যদি আপোনালোকে পুলি পচাই যদি ডাইৰেক্ট পুলিটো ৰুই দিয়ে তেতিয়াও হৈ যাব। খালি সময়মতে সাৰ দৰৱ মাৰিব পাৰিলেই হ'ল। এয়া মই দেখাই দিছোঁ আপোনাৰ আমাৰ এই কেৰেলা খেতি। বহুত ধুনীয়া কেৰেলা উঠিছে। এতিয়াও তুলি আছে। আজি 3 কুইণ্টেলমান তুলিব। 70 নেচা মাটি। ধন্যবাদ।